নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসমৰ কিছু সংখ্যক ৰোষ্টাৰক ক'বলৈ বিচাৰোঁ যে তেখেতসকলে ৰোষ্ট কৰে কৰক, কিন্তু ইমান বেয়া কথা স্লেং ৱৰ্ডছ ব্যৱহাৰ কৰে। আজিকালি আপোনালোকে জানেই যে সকলোৱে মোবাইল ইউজ কৰে। বয়সস্থ লোকৰ পৰা শিশুসকলে কি শিকিব? মোৰ এটাই অনুৰোধ আপোনালোকলৈ, ৰোষ্ট কৰে কৰক, কিন্তু ইমান বেয়া কথা স্লেং ৱৰ্ডছ যাতে ব্যৱহাৰ নকৰে। কথাটো কোৱাৰ কাৰণে বেয়া নাপাব, কিন্তু মই আমাৰ পিছৰ প্ৰজন্মৰ কাৰণেহে কৈছোঁ। শেষত মোৰ এটাই অনুৰোধ, বাছ ৰোষ্ট কৰে কৰক, কিন্তু ইমান বেয়া কথা আৰু স্লেং ৱৰ্ডছ যাতে ব্যৱহাৰ নকৰে। মোৰ ক'বলগীয়া একোৱেই নাই। বেয়া